মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফা ক্লাसेस আজিৰ এই ভিডিঅ'টোত আকৌ আমি এইচএস ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সৰ 20টা কমন এমসিকিউ আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ যেটো 12 তাৰিখে ফিজিক্সৰ এক্সাম আছে ইয়াৰ আগৰ ভিডিঅ'টোত মই 35টা কমন এমসিকিউ আলোচনা কৰিছিলো যিসকলে চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিছো গৈ চাবা তোমালোকৰ এইবোৰৰ পৰাই কমন আহিব গতিকে আজিৰ এই প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ চোৱা which of the following is the weakest force in nature প্ৰকৃতিৰ আটাইতকৈ দুৰ্বল বলবিদ হল অপচন এ দিয়া আছে নিউক্লিয়াৰ ফোর্স অপচন বি দিয়া আছে গ্ৰেভিটেশনাল ফোর্স মহাকৰ্ষণ বল অপচন সি দিয়া আছে ইলেক্ট্ৰোমেগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল অপচন ডি দিয়া আছে উইক ফোর্স দুৰ্বল বল ইয়াত কি হৈছে আটাইতকৈ দুৰ্বল বল আটাইতকৈ দুৰ্বল বলটো হৈছে আমাৰ কি গ্ৰেভিটেশনাল ফোর্স মহাকৰ্ষণ বল আমাৰ বহুত ছাত্ৰ-ছাত্ৰীয়ে দুৰ্বল বলটো আটাইতকৈ দুৰ্বল বুলি ভাবে কিন্তু নহয় আমাৰ মহাকৰ্ষণ বলটো আটাইতকৈ দুৰ্বল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is the strongest force in nature প্ৰকৃতিৰ আটাইতকৈ শক্তিশালী বলবিদ হল অপচন এ নিউক্লিয়াৰ বল অপচন বি গ্ৰেভিটেশনাল ফোর্স মহাকর্ষণ বল অপশন সি ইলেক্ট্রোম্যাগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল অপশন ডি উইক ফোর্স দুর্বল বল হৈছে আটাইতকৈ শক্তিশালী কোনটো হ'ব আমাৰ অপশন এ নিউক্লিয়াৰ বলটো আটাইতকৈ শক্তিশালী এইখিনিতে তোমালোক এটা কথা কৈ থৈছো তোমালোকে বহি আৰু কলম লৈ প্ৰশ্নবোৰ লিখি যাবা আৰু ইয়াত মই অপশন 4টাত আৰু কি প্ৰশ্ন হ'ব পাৰে সেইখিনিও কৈ যাম গতিকে সেইখিনিও তোমালোকে ধুনীয়াকৈ লিখি যাবা নিশ্চয় তোমালোকৰ পৰীক্ষাত সেইবোৰৰ পৰাই কমন আহিব গতিকে তোমালোকে ধুনীয়াকৈ লিখি যাবা আৰু পিডিএফটো যদি তোমালোকক লাগে তেনেহলে টেলিগ্ৰামত গৈ এফআই ক্লাसेस বুলি সাৰ্চ কৰিবা আৰু তাত জয়েন হ'বা পিডিএফটো পাই যাবা নাইবা মই টেলিগ্ৰাম চেনেলটোৰ লিংক ডেসক্ৰিপচনত দিছো তাত গৈ জয়েন হৈ ল'বা মই পিডিএফটো দি দিম আছে ইয়াৰ পিছত আজি 3 নম্বৰ কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো 1 ফাৰ্মি ইকুৱেল টু হোৱাট অপচন এ দিয়া আছে 10 টু দি পাৱাৰ -15 মিটাৰ অপচন বি দিয়া আছে 10 to the power -10 meter option C দিয়া আছে 10 to the power -6 meter option D দিয়া আছে 10 to the power -9 meter ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1 ফাৰ্মিত 10 to the power -15 meter ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো কি আছে সো আজিৰ 4 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কি দিয়া আছে যে 0.007 সংখ্যাটোত থকা সাৰ্থক অংকৰ সংখ্যা তোমাৰ a number of significant figure in the number 0.007 are option A দিয়া আছে তোমালোকৰ 3 option B 2 option C 4 option D 1 ইয়া তোমাৰ সাৰ্থক অংক কেইটা আছে আমাৰ যেটো 0.007 আছে 7 ৰ আগৰ যিকিটা 0 আছে হেৰা তোমাৰ সাৰ্থক নহয় গতি আমাৰ ইয়াত এটা হ'ব গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন ডি এটো খুব ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ প্ৰশ্ন মই আগৰ ভিডিঅ' বিলাকতো আলোচনা কৰিছিলো গতে ভিডিঅ'ৰ লিংকবোৰ গতে তলত দিয়া আছে তোমালোকৰ এমসিকিউৰ ডেসক্ৰিপচনত গৈ চাই যাবা নিশ্চয় কমন পৰিব ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা পি আৰু কিউ বিন্দু দুটাৰ মাজৰ দূৰত্ব 100 মিটাৰ এখন গাড়ী পিৰ পৰা কিউ লৈ গৈ পুনৰ পি বিন্দুলৈ উভতি আহিল গাড়ীখনৰ হৰণ হল The distance between point P and Q is 100 meter. A car going from P to Q again return to point P. The displacement of the car is. এতিয়া চোৱা কি অপচন এ দিয়া আছে 100 মিটাৰ অপচন বি দিয়া আছে 50 মিটাৰ অপচন সি দিয়া আছে 0 অপচন ডি দিয়া আছে 200 মিটাৰ এতিয়া চোৱা কি কৈছে যে পি আৰু কি বিন্দুৰ মাজৰ দূৰত্বটো 100 কিন্তু তোমাৰ পিৰ পৰা কিউ লৈ গৈছে আকৌ কিউৰ পৰা পি লৈ আহিছে এতিয়া হৰণ মানে কি আমাৰ অন্তিম অৱস্থান মাইনাস প্ৰাৰম্ভিক অৱস্থান গতিকে তোমাৰ বস্তুটো যেহেতু ঘূৰি আকৌ আগৰ অৱস্থায় পাইছে গতিকে হৰণ ইয়াত কি হ'ব 0 হ'ব গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰটো কি হ'ব অপচন সি 0 ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা গতিশীল বস্তু এটাৰ সময় হৰণৰ লেখ সময়ৰ অক্ষৰ সমান্তৰাল হলে তাৰ বেগ if the time displacement graph of a particle is parallel to time axis the velocity of the particle is option A দিয়া আছে পৰিৱৰ্তনশীল ভেৰিয়েবল option B দিয়া আছে অসীম ইনফিনিটি option C দিয়া আছে 0
0 অপশন ডি দি আছে ত্বৰণৰ সমান ইকুৱেল টু এচিলাৰেশ্যন যেহেতু আমাৰ সময় এক্সিছৰ সমান্তৰাল হৈছে গতিকে আমাৰ কি হ'ব কি বেগটো কি হ'ব 0 হ'ব অপশন সি এই ক্ষেত্ৰত শুদ্ধ তোমালোকৰ ইয়াৰ পিছত তোমালোকৰ 7 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱা বলৰ ঘাতৰ একক নিউটন সেকেন্ড আৰু আন কি ৰাশিৰ একক ইয়াৰ সৈতে একে the unit of impulse is newton second the other quantity that has same unit it is option A দিয়া আছে বেগ velocity option B দিয়া আছে ক্ষমতা power option C দিয়া আছে ৰৈখিক ভৰবেগ linear momentum option D দিয়া আছে শক্তি এতিয়া চোৱা তোমালোকৰ যে বলৰ ঘাতৰ এককটো হৈছে নিউটন সেকেন্ড এতিয়া চোৱা আমাৰ ইয়াৰ তলৰ কোনটো ৰাশিৰ এককটো নিউটন সেকেন্ড হ'ব গতিকে আমাৰ ইয়াত ৰৈখিক ভৰবেগৰ যিটো একক হেতু হৈছে নিউটন সেকেন্ড গতিকে আমাৰ ইয়াত কোনটো উত্তৰ শুদ্ধ হ'ব অপচন সি টো শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 8 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱা ৰৈ থকা বস্তু এটাই সুষম ধৰণৰে সৰল ৰেখাৰ গতি কৰে টি সময়ত তাক যোগান ধৰা ক্ষমতা A stationary body is moved with a constant acceleration in a straight line. The power delivered to it is proportional to option A দিয়া আছে t to the power half option B দিয়া আছে t option C দিয়া আছে t to the power 2/3 option D আছে t square গতিকে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব কি option B t ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ কোৱেশ্চন কি দিয়া আছে চোৱা স্প্ৰিং ধ্ৰুৱকৰ এসআই একক হল এসআই ইউনিট অফ স্প্ৰিং কনস্ট্যান্ট অপশন এ দি আছে নিউটন মিটাৰ স্কয়াৰ অপশন বি দি আছে নিউটন মিটাৰ অপশন সি দি আছে নিউটন পাৰ মিটাৰ অপশন ডি দি আছে নিউটন পাৰ মিটাৰ স্কয়াৰ আমাৰ স্প্ৰিং ধ্ৰুৱকৰ এককটো কি নিউটন পাৰ মিটাৰ গতিকে আমাৰ সি অপশনটো এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 10 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আৰ বেহাৰৰ বৃত্তাকাৰ থাল এখনৰ জড় ভ্ৰামক the moment of inertia of a circular disc radius of r is option A mr square option B half mr square option C 1/4 mr square option D 2/5 mr square এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে নোট কৰি থবা যে ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকৰ কি যে option B half mr square ইয়াৰ পিছত তোমালোকৰ 11 নম্বৰ কোৱেশ্চনটো উচ্চতা বাঢ়িলে মাধ্যাৰহণিক ত্বৰণৰ মান with increasing altitude acceleration due to gravity is option A বাঢ়ে increase option B কমে decrease option C স্থিৰে থাকে remain constant option D প্ৰথমে কমে পিছত বাঢ়ে first decrease then increase আমাৰ কি হয় উচ্চতা যদি বাঢ়ে তেনেহলে মাধ্যাৰহণিক ত্বৰণৰ মানটো কি হয় বাঢ়ে গতিকে অপশন এ টো শুদ্ধ কিন্তু গভীৰতা যদি বেছি হয় তেতিয়া মাধ্যাৰহণিক ত্বৰণৰ মানটো কমে হেতুও চাই লবা তোমালোকে 12 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱা তলৰ কোনটোৰ স্থিতিস্থাপকতা বেছি which of the following has maximum elasticity মই আগৰ ভিডিও বিলাকতো এনেকুৱা ধৰণৰ প্ৰশ্ন দিছিলো তোমালোকে যদি চাইছা নিশ্চয় এটোৰ আনসাৰ পাৰিবা যে আমাৰ ইলাস্টিসিটি আটাইতকৈ কোনটোৰ বেছি অপশন এ দি আছে তাম কপাৰ অপশন বি দি আছে তীখা স্থিল অপশন সি দি আছে ৰবৰ অপশন ডি দি আছে কাঁচ গ্লাস আমাৰ ম্যাক্সিমাম লৰাছালি এটো ভুল কৰে যে ৰবৰটোৰ আটাইতকৈ বেছি বুলি ভাবে কিন্তু নহয় আমাৰ তীখাৰ আটাইতকৈ স্থিতিস্থাপকতা বেছি গতিকে ইয়াত বি অপশনটো শুদ্ধ ইয়াৰ লগতে তোমালোক এটা ইনফৰমেশন দি থও যে সেকেন্ড ইয়াৰৰ যিকোনো ফিজিক্সৰ ভিডিও পাবৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যেহেতু তোমালোকৰ সেকেন্ড ইয়াৰটো এমসিকিউ হ'ব গতিকে এনেদৰে চেপ্টাৰ ওয়াইজত আর প্ৰতিটো চেপ্টাৰৰ এমসিকিউ দিয়া হ'ব আৰু প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিকে ধুনিয়াকৈ বুজাই দিয়া আছে অলৰেডি আৰু নিউমেৰিকেল প্ৰবলেম বিলাকো এক্সাৰসাইজৰ সমাধান কৰি দিয়া আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শেয়াৰ কৰি দিবা এতিয়া আহো আজি 13 নম্বৰ কোৱেশ্চনটো হাইড্ৰলিক লিফটে কি নীতিৰ সহায়ত কাৰ্য কৰে এ হাইড্ৰলিক লিফট work on the principle of এইবিলাক কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াস ইয়াৰত আহিছিল গতি সেইকাৰণে মই ইয়াত ইনক্লুড কৰিছো গতিকে হাইড্ৰলিক লিফটে কি নীতিৰ সহায়ত কাৰ্য কৰে এইটো তোমালোকে সকলোৱে নিশ্চয় জানা ইয়াৰ শুদ্ধ উত্তৰটো মোক কমেন্ট কৰি জনাবা কিমান জানে পৰা শুদ্ধ উত্তৰ পাও বাৰু চাই লম
14 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা সান্দ্ৰতা গুণাঙ্কৰ SI একক খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটো SI ইউনিট অফ কোএফিচিয়েন্ট অফ ভিস্কোসিটি ইজ অপচন এ দিয়া আছে নিউটন মিটাৰ সেকেন্ড ইনভার্স অপশন বি দিয়া আছে নিউটন মিটার স্কয়ার সেকেন্ড অপশন ডি দিয়া আছে নিউটন মিটার ইনভার্স টু সেকেন্ড অপশন এটো কম মিস্টেক হয়েছে এটো অপশন ডি টু নিউটন মিটার ইনভার্স সেকেন্ড ইয়ার আমার সান্দ্রতা গুণাঙ্কৰ SI এককটো হৈছে কি নিউটন মিটার স্কয়ার নিউটন মিটার ইনভার্স স্কয়ার সেকেন্ড অর্থাৎ নিউটন মিটার টু দি পাওয়ার -2 সেকেন্ড হৈছে গতিকে সি অপশনটো এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 15 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা কি উষ্ণতাত পানীৰ ঘনত্ব সৰ্বাধিক খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটো the temperature at which water has maximum density is option A 0 degree Celsius option B 4 degree Celsius option C -4 degree Celsius option D 100 degree Celsius আমার বহুত ছাত্র ছাত্রীয়ে 0 ডিগ্রি সেলসিয়াসত ঘনত্বটো বেশি বুলি ভাবে কিন্তু নহয় 4 ডিগ্রি সেলসিয়াসত হে পানীৰ ঘনত্ব আটাইতকৈ বেছি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশন বি ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো কি আছে চোৱা তোমালোকৰ এলুমিনিয়ামৰ তাপ পৰিবাহিতা হল থাৰ্মেল কণ্ডাক্টিভিটি অফ এলুমিনিয়াম ইজ অপশন এ দিয়া আছে 109 অপশন বি দিয়া আছে 406 অপশন সি দিয়া আছে 205 অপশন ডি দিয়া আছে 385 সো আমাৰ এই পৰিবাহিতাৰ তোমালোকৰ এখন লিষ্ট আছে চেপ্টাৰটোত হেই লিষ্টখন তোমালোকে চাবা কাৰণ পদাৰ্থ তাপীয় ধৰ্ম যেটো চেপ্টাৰ আছে কাৰণ তাৰ পৰা যিকোনো এটা তোমাৰ পৰিবাহিতাৰ কথা সুধি দিব পাৰে এতিয়া চোৱা আমাক ইয়াত এলুমিনিয়ামৰ সুধিছে এতিয়া চোৱা 109 টো হৈছে তোমালোকৰ পিতলৰ আৰু 406 টো হৈছে তোমালোকৰ ৰূপ বা সিলভাৰৰ 205 টো হৈছে তোমাৰ এলুমিনিয়ামৰ গতিকে আমাৰ শুদ্ধ উত্তৰটো কি অপশন সি আৰু মই ডি2 কৰিছে 385 কাৰ জানানে তামৰ কপাৰৰ 385 গতি আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন সি 205 ইয়াৰ পিছত তোমালোকৰ 17 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা তাপগতি বিজ্ঞানৰ প্ৰথম সূত্ৰটো হ'ল দা ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স ইজ হৈছে অপশন এ দিয়া আছে ডেল্টা ইউ ইকুৱেল টু ডেল্টা কিউ প্লাস ডেল্টা ডব্লিউ অপশন বি দিয়া আছে ডেল্টা কিউ ইকুৱেল ডেল্টা ইউ প্লাস ডেল্টা ডব্লিউ অপশন সি দিয়া আছে ডেল্টা কিউ ইকুৱেল টু ডেল্টা ইউ মাইনাস ডেল্টা ডব্লিউ অপশন ডি দিয়া আছে ডেল্টা ডব্লিউ ইকুৱেল ডেল্টা ইউ প্লাস ডেল্টা কিউ এইটো তোমালোকৰ খুব ইজি কুৱেশ্যন এইটো সকলোৱে পঢ়িছে গতিকে ইয়াৰ এনসাৰটো তোমালোকে কমেন্ট কৰি মোক জনাবা কিমান এনো কোনে শুদ্ধ উত্তৰ দিয়ে বাৰু ইয়াৰ পিছত তোমালোকৰ 18 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে তলত উল্লেখ কৰা ত্বৰণ এ আৰু হৰণ এক্সৰ কোণবোৰ সম্বন্ধই সৰল পৰ্যাবৃত্ত গতি বুজায় which of the following relationship between the acceleration a and the displacement x of a particle involve simple harmonic motion option A দিয়া আছে a equal 0.7x option B দিয়া আছে a equal -200x square option D দিয়া C দিয়া আছে a equal -10x option D দিয়া আছে a equal 100x square হৈছে কি কোৱা হৈছে যে আমাৰ সিম্পল হাৰমনিক মোশন অৰ্থাৎ সৰল পৰ্যাবৃত্ত গতিৰ ক্ষেত্ৰত তোমাৰ ইয়াত কোনটো ত্বৰণৰ প্ৰকাশ ৰাখিবা ত্বৰণৰ মান হ'ব এতিয়া চোৱা আমাৰ সৰল পৰ্যাবৃত্ত গতিৰ ক্ষেত্ৰত a ইকুৱেল টু তোমাৰ কি হয় -kx হয় হৈছে গতিকে ইয়াত আমাৰ চোৱা -a ইকুৱেল টু -10x এইটো হৈছে তোমালোকৰ সৰল পৰ্যাবৃত্ত গতিত ত্বৰণৰ প্ৰকাশ ৰাখি গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি a ইকুৱেল টু -10x ইয়াৰ পিছত তোমালোকৰ 19 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা 19 নম্বৰটো কি দিয়া আছে চোৱা তলৰ কোণটোত শব্দৰ বেগ আটাইতকৈ বেছি ইন হুইচ অফ দ্য ফলোইং ভেলোচিটি অফ সাউন্ড ইজ হাইয়েষ্ট অপশন এ সাগৰৰ পানীত সি ৱাটাৰ অপশন বি বায়ুত এয়াৰ অপশন বি বায়ুত এয়াৰ অপশন সি এলুমিনিয়ামত অপশন ডি হাইড্ৰোজেন গেছত
এতিয়া চোৱা তোমালোকক এই প্ৰশ্নটো এনেকৈ নিদি তোমালোকক কেতিয়াবা ধৰ পানী বায়ু ধাতু অধাতু এনেকৈ দিব পাৰে বা গেছ বুলিও দিব পাৰে এটা কথা মনত ৰাখিবা যে সদায় আমাৰ ধাতুবিলাকত কি হয় শব্দৰ বেগটো বেছি হয় গতিকে আমাৰ ইয়াত ধাতু কোনটো এলুমিনিয়াম গতিকে আমাৰ অপচন সি টো এই ক্ষেত্ৰত কি হ'ব শুদ্ধ হ'ব হৈছে ইয়াৰ পিছত আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন তাৰ আগতে মই এটা ইনফৰমেশ্যন দি থওঁ তোমালোকক যে তোমালোকৰ সেকেন্ড ইয়াৰৰ যিকোনো ভিডিঅ' পাবৰ বাবে চেনেলটো ফিজিক্সৰ ভিডিঅ' পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা ইতিমধ্যে মই 4-5টা চেপ্টাৰ ধুনীয়াকৈ বুজাই থৈ দিছো আৰু তাৰ এক্সাৰসাইজৰ প্ৰশ্নৰ উত্তৰবোৰ কৰি দিছো গতিকে যিসকলে প্ৰথমবাৰ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেদৰে সেকেন্ড ইয়াৰটো তোমালোকৰ যেতে এমসিকিউ হ'ব এমসিকিউ বোৰ চেপ্টাৰ ওয়াইজত দিয়া হ'ব গতিকে সেইবোৰ পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যি পৰীক্ষা চলি আছে এই পৰীক্ষাৰ এমসিকিউৰ শুদ্ধ উত্তৰবোৰ মই পৰীক্ষা শেষ হোৱাৰ লগে লগে দি দিম গতিকে শুদ্ধ উত্তৰবোৰ চেক কৰি চাবৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ স্কুল ফ্ৰেণ্ডৰ গ্ৰুপত শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীৰ গ্ৰুপত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই কমন কুৱেশ্যনবোৰ পঢ়ি যাব পাৰে গতিকে আজিৰ এই 20 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাও আহা কাৰ্যৰ ক্ষেত্ৰত তলৰ কোনটো সত্য হুইচ অফ দা ফলোইং ইজ ট্ৰু ফৰ অৰ্ক অপচন এ সদায় ধনাত্মক অলৱেজ পজিটিভ অপচন বি সদায় ঋণাত্মক অলৱেজ নেগেটিভ অপচন সি ধনাত্মক ঋণাত্মক বা শূন্য হ'ব পাৰে মে বি পজিটিভ নেগেটিভ অৰ 0 অপচন ডি ওপৰৰ এটাও নহয় নন অফ দা এবভ এতিয়া চোৱা কাৰ্যটো আমাৰ কি সদায় ধনাত্মক হ'ব নেকি নহয় সদায় ঋণাত্মক নহয় আমাৰ কাৰ্য ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে শূন্য হ'ব পাৰে এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো কি অপচন সি গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ 20টা খুব ইম্পৰ্টেন্ট কমন এমসিকিউ আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা আৰু যিকিটা প্ৰশ্ন মই উত্তৰ কৰা তোমালোকে কমেন্ট সেকশনত জনাবা কিমানটা শুদ্ধ আনসাৰ আহে মই চাই লম ধন্যবাদ